উপস্থিত সম্মানিত সভাপতি মহোদয়, সম্মানিত আব্দুল লতিফ সাহেব ডাঙৰীয়া, সাবিৰ আহমেদ, মৌলানা সাবিৰ আহমেদ ডাঙৰীয়া আৰু বিভিন্ন মঞ্চৰ পৰা অহা মৌলানাসকল আৰু মোৰ বন্ধুবৰ অসম দিল্লী তামিল বৰ্ডৰ বিভাগে সালে আহমেদ ডাঙৰীয়া, এই মহল্লাৰ পৰা অহা মুৰব্বিয়ান সকল আৰু গৰমৰ ছাত্ৰ মই পোনপ্ৰথমতে এই ছাত্ৰ ছাত্ৰীসকলৰ যিসমূহ মছজিদৰ মৌলবীসকল আছিলে, মৌলানাসকল আছিলে, ধন্যবাদ জনাইছো। এইটো কাৰণে প্ৰায় 5খন মছজিদৰ ছাত্ৰী ইয়াত অংশগ্ৰহণ কৰিছে। মই ৰাতিপুৱাৰ পৰা লক্ষ্য কৰি আহিছো, অতি সুন্দৰ, অতি নিয়াৰিকৈ নিজৰ নিজৰ দায়িত্বখিনি পালন কৰি গৈছে। সেইকাৰণে মই প্ৰতিখন মছজিদৰ মছজিদ কমিটিৰ পৰা আৰম্ভ কৰি মৌলানাসকলক ধন্যবাদ জনাইছো, কাৰণ এয়া এক সুশিক্ষাৰ প্ৰভাৱ। যদি ছাত্ৰ ছাত্ৰীসকল যদি অনুষ্ঠিত হলে হয়, আমি অনুমান কৰিব পাৰো তাৰ ঘৰৰ পৰিৱেশটো এনেকুৱা, তাৰ বিদ্যালয়ৰ পৰিৱেশটো এনেকুৱা, মছজিদৰ পৰিৱেশটো। ৰাতিপুৱাৰ পৰা যিসকল ছাত্ৰ ছাত্ৰীয়ে ইয়াত অংশগ্ৰহণ কৰিছে অতি সুন্দৰ, এইটো আমি শলাগ কৰিছো। ইয়াৰ পিছত মই ধন্যবাদ জনাইছো বিচাৰক মণ্ডলীসকল যিসকল আছিলে, অতি সুন্দৰকৈ যিটো চিষ্টেমত তেখেতসকলে প্ৰতিযোগিতাটো অনুষ্ঠান আগবঢ়াই লৈছে, মই প্ৰতিগৰাকী মৌলানাক মই আন্তৰিক ধন্যবাদ জনাইছো। ইয়াৰ লগতে আমাৰ চাবাজপুৰ আয়ুব মছজিদৰ কমিটিৰ প্ৰতিগৰাকী বিষয়ববী আজি মোক যিদৰে সঁহাৰি জনাই আহিছে, মই ভবা নাছিলো যে এনেকুৱা এখন পিছপৰা অঞ্চলত এনেকুৱা এখন অনুষ্ঠান হব, এনেকুৱা এখন সুন্দৰ মছজিদ হব, মই ভবাই নাছিলো। বাকিটা প্ৰচেষ্টা কৰিছিলো, আৰু প্ৰচেষ্টা এই অঞ্চলৰ মুৰব্বিয়ানসকলে, যুৱকসকলে যিখিনি সঁহাৰি জনাইছে, মই চিৰকৃতজ্ঞ। ইয়াৰ লগতে এই অনুষ্ঠানত বিশেষকৈ আমাৰ সকলোৰে খুব পৰিচিত মৰহুম মৌদুদী চাহাবৰ সন্তান বদৰুদ্দিন, ইয়াৰ লগতে কমৰুল ইছলাম ডাঙৰীয়া আদি কৰি বহু কেইজনে আমাক এই অনুষ্ঠানত সহায় আগবঢ়াইছে। তাৰ কাৰণে আজি এই অনুষ্ঠানৰ পৰা মই ধন্যবাদ জ্ঞাপন কৰিছো। এতিয়া কথাটো হল, আমি যেতিয়া এই অঞ্চলত যেতিয়া গান বাজনা যেতিয়া অনুষ্ঠান হয়, এই অনুষ্ঠানসমূহত ইনভাইটেশ্যন দিব লগা হয়, মানুহৰ ভিৰ হয়। যত তাপ হৈ গলে সেইখিনি ঠাইত মানুহৰ ভিৰ, যিনি অনুষ্ঠানত মানুহৰ তাকৰ তাৰ প্ৰভাৱত আজি গোটেই অসমৰ মুছলমানসকল বিভিন্ন স্থানত লজ্জিত হৈছে, অপমানিত হৈছে, বিভিন্ন অত্যাচাৰৰ সন্মুখীন হৈছে। ইয়াৰ মাত্ৰ এটাই কাৰণ, আমাৰ মাজৰ পৰা দিনী শিক্ষাটো আঁতৰি যোৱাৰ কাৰণে। আজি প্ৰতিগৰাকী যদি মানুহ দিনী শিক্ষাৰ প্ৰতি আগ্ৰহী হলে হয়, আমাৰ সমাজত যদি কোৰআনখনক যদি হেফাজত কৰাৰ কাৰণে, যদি আমাৰ কোৰআন পঢ়িবৰ কাৰণে প্ৰতিখন ঘৰৰ পৰা এজন হাফিজ তৈয়াৰ কৰিলো হয়, তেতিয়াহ'লে সমাজখন শান্তিৰ লগতে ভৱিষ্যত দিনৰ কাৰণে আমি শান্তি কৰিম। আমি পণ ভাঙিব লাগিব, আমি প্ৰতিজ্ঞাবদ্ধ হব লাগিব। এই যে আমাৰ এই অঞ্চলৰ ল'ৰা ছোৱালীসকলে যেনেকৈ আমি স্কুলীয়া শিক্ষাক গুৰুত্ব প্ৰদান কৰিছো, সমান্তৰাল আমি দিনী শিক্ষাৰ প্ৰতি গুৰুত্ব আৰোপ কৰিব লাগিব। প্ৰতিখন পৰিয়ালত আমি হাফিজ তৈয়াৰ কৰিব লাগিব। আমি ভাবো হাফিজ যিসকল মেচাসকল আছে তেওঁলোকৰ দায়িত্ব, এইটো নহয়। আমি সকলো দায়বদ্ধ হব লাগিব এই সমাজৰ প্ৰতিগৰাকী মানুহ, যে আমাৰ ল'ৰা ছোৱালীসকলক স্কুলীয়া শিক্ষাৰ লগতে হাফিজ হিচাপে আমি গঢ়ি তুলিব লাগিব। তেতিয়াহে সমাজত শান্তি শৃংখলা বিৰাজমান হ'ব। গতিকে আমি আমাৰ এই আগত বহি থকা যিসকল ছাত্ৰ ছাত্ৰী আছা, দিনী শিক্ষাৰ লগত জড়িত আহি আছা, মই গোটেইকেইটাক ধন্যবাদ জনাইছো। যিদৰে ইমান সুন্দৰকৈ তোমালোকে আজি কোৰআনৰ যিখিনি ভিতৰত যিখিনি আয়াত আছে, ইমান ধুনীয়াকৈ পৰিপাটিকৈ, ইমান ধুনীয়াকৈ তোমালোকে উপস্থাপন কৰিছা। মই সঁচাকৈ
আৰু ডাঙৰকৈ আৰু অনুষ্ঠান কৰি য'ত তোমালোকে এনেকুৱা ধৰণৰ সহযোগিতা তোমালোকে পাবা। কাৰণ তোমালোকে আগবঢ়াই লোৱাৰ ক্ষেত্ৰত আমিয়ে দায়বদ্ধ, আমি আগবঢ়াই দিব লাগিব। এই অনুষ্ঠান এইটো কাৰণে কৰিছো যাতে তোমালোকে আৰু আগুৱাই যোৱা। ইয়াত প্ৰেৰণা যাতে বা প্ৰেৰণা পোৱাৰ কাৰণে আমি অনুষ্ঠান কৰিছো। লগতে আমি দিনী শিক্ষাৰ ওপৰত গুৰুত্ব দিবৰ কাৰণে অনুষ্ঠানখন কৰিছো। আজি এই অঞ্চলখন পিছ পৰি আছে, কিন্তু আলহামদুলিল্লাহ এইখন মছজিদ হোৱাৰ পিছৰে পৰা বহুত মানুহ মুছল্লিসকল আজি মছজিদত আহে, ফজৰৰ নমাজত আহে। ল'ৰা ছোৱালী বিলাক ইমান ধুনীয়াকৈ আমাৰ যিজন মৌলানা, আমি গৌৰৱবোধ কৰো। আমাৰ আব্দুল মুকিদ মৌলানা চাহাবক লৈ আমি গৌৰৱবোধ কৰো। তেখেতে এই কাৰ্যৰ লগত সদায় জড়িত হৈ আছে। কেনেকৈ ছাত্ৰ ছাত্ৰীসকলক আগবঢ়াই নিব, কেনেকৈ দিনী শিক্ষা দিব। আজি যিসকল ছাত্ৰ ছাত্ৰী এবচেণ্ট কৰে তেওঁলোকক কেনেকৈ মাতি আনিব, ৰেগুলাৰ কেনেকৈ কৰিব, এইখিনি ইমান গুৰুত্বপূৰ্ণ। মই ভাবো প্ৰতিখন মছজিদৰ কমিটি আমাৰ মৌলানাসকলে এনেকৈ গুৰুত্ব আৰোপ কৰে, নিশ্চিতভাৱে দিনী শিক্ষাৰ ক্ষেত্ৰত আমাৰ সমাজখন আগবাঢ়ি যাব। গতিকে মই বিশেষ একো নকওঁ, মাত্ৰ এটা কথা কম যে আমি অকল স্কুল পঢ়িলে নহব, আমি দিনী শিক্ষা পঢ়িব লাগিব। আমি সৰু সিদিনাখন এখন মিটিঙত মই গৈছিলো, যেতিয়া স্কুলত ইউনিট টেষ্ট দিয়া হয়, আমাৰ ল'ৰা ছোৱালী বিলাকৰ অভিভাৱক মছজিদত যাব নালাগে, তোমালোকৰ ইউনিট টেষ্ট আছে, ঘৰত পঢ়া তোমাৰ। আৰে বাবা, প্ৰথমতে এইটো শেষ কৰা। কিমান দিন ল'ৰা ছোৱালী কৰে, মাত্ৰ 5 বছৰ বা 6 বছৰ মছজিদত পঢ়া শেষ কৰে। ইয়াৰ পিছত স্কুলীয়া শিক্ষা আৰম্ভ কৰি দিয়ে। এই 5-6 বছৰত যদি প্ৰত্যেকদিন যদি মছজিদত দিব নোৱাৰে, কিমান দুৰ্ভাগ্যৰ বিষয়। এটা ইউনিট টেষ্টৰ কাৰণে 6 দিন 7 দিন মছজিদ বন্ধ। স্কুলৰ ওপৰত বেছি গুৰুত্ব প্ৰদান কৰে। স্কুলত গুৰুত্ব প্ৰদান কৰিব লাগে সঁচা, ইমানখিনি কৰিব নালাগে। দিনী শিক্ষাটো বাদ দি কিনে স্কুলটোত দিলে নহব। শিক্ষিত মানুহ উৎপন্ন হব, কিন্তু এজন ভাল প্ৰকৃত মানৱ ধৰ্মী মানুহ, এজন প্ৰকৃত সমাজ সেৱক, ভাল মানুহ হেৰি নহয়। সকলো মানুহ ডক্তৰ হোৱা মানে কি এইটো মহান হৈ গল নেকি? নহয়, ডক্তৰৰ মাজতো ভাল বেয়া মানুহ আছে, এজন শিক্ষকৰ মাজতো ভাল বেয়া মানুহ আছে। গতিকে আমি ভাল মানুহ তৈয়াৰ কৰিবৰ কাৰণে আমি দিনী শিক্ষাৰ ওপৰত গুৰুত্ব আৰোপ কৰিব লাগিব। গতিকে আমাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকলক, আমাৰ অভিভাৱকসকলক এটাই কথাই আমি কম, আমি মছজিদত গুৰুত্ব দিব লাগিব। ৰাতিপুৱা সাজ পাৰ কি ধুনীয়াকৈ আহিছে নাই, সেইটো মতে আপোনালোকে গুৰুত্ব দিব। আপোনালোকে নিশ্চয় শুনি আছে, আপোনালোকৰ ল'ৰা ছোৱালী যেতিয়া বিদ্যালয়ত ইমান ধুনীয়াকৈ সাজ পাৰ পিন্ধাই ভালকৈ দিয়ে, কিন্তু মছজিদত দিয়াৰ সময়ত পেচাব লাগি আছে, সেইটো আপোনালোকে নাচায়, আপোনালোকে মছজিদত পঠাই দিয়ে। কমচে কম মছজিদৰ সময়ত আল্লাহৰ কুৰান যাতে পাঠ কৰিব, পবিত্ৰ হৈ যাতে মছজিদত আহে, সেইটোৰ প্ৰতি আমাৰ অভিভাৱকসকলে গুৰুত্ব দিব। আৰু আমাৰ ল'ৰা ছোৱালীসকলে ভাল কাপোৰ পিন্ধি ধুনীয়াকৈ পৰিষ্কাৰ পৰিচ্ছন্ন হৈ যাতে মছজিদত আহে, তাৰ মই কামনা কৰিম। গতিকে সৰ্বশেষত মই পুনৰ ধন্যবাদ জনাইছো চাৰক মণ্ডলী আৰু যুৱকৰ জ্ঞান এই অঞ্চলৰ মানুহ আহিছে। আজি অনুষ্ঠানখন সাফল্যমণ্ডিত কৰাৰ ক্ষেত্ৰত সঁহাৰি মই পাইছো। বিশেষকৈ জহুৰুল ইছলাম ডাঙৰীয়া আছে, বিলাল উদ্দিন ডাঙৰীয়া, বহু কেইজন আছে, নাম মই বহুত হেৰি লাগিব। ইয়াত আমাৰ আব্দুল আলিমুদ্দিন ডাঙৰীয়া আছে। প্ৰায় সময় মই সহযোগিতা মই পাই থাকো। গতিকে তেওঁলোকলৈ মই ধন্যবাদ জনাইছো আৰু আশা কৰিম অহা জানুৱাৰী মাহত আমি ইয়াৰ আগতে কমিটি কৰি এটা সুন্দৰ জাতি অঞ্চলৰ গোটেইখিনি মছজিদে সহযোগ মানে অংশগ্ৰহণ এনেকৈ আমি এটা অনুষ্ঠান দিম আৰু তাত বাহিৰৰ পৰা যাতে ভাল ডাঙৰ উদ্যোগ আনিব পাৰো। কাৰণ যেতিয়া ইয়াত অনুষ্ঠান হব, বাহিৰৰ পৰা ভাল ভাল মানুহ আহিব, সমাজখন আৰু গতিকে এই প্ৰচেষ্টা আমাৰ অব্যাহত থাকিব। ইনশাআল্লাহ আপোনালোকৰ সহায় সহযোগিতা পাম। এইখিনি মই কৈ পুনৰ মই